একদম ৰেডি চেডি হৈ যাবলৈ ওলাইছো বিয়াখন যে আহি আছে তাৰে এটি অনুষ্ঠান আছে বানৰ ৰবা আমাৰ ভিডিঅ' শ্বুট কৰি আছে আগে আগে যোৱা কেমেৰাৰ সন্মুখত কাজল হাজল লগাই একেবাৰে আজি একেবাৰে তো আমি ৰেডি হৈ কেনে ওলাই গৈ আছো এতিয়া মানে যিখন বিয়া মই শ্বুট কৰি আছো এই বিয়াখনৰ আজিৰ পৰা 5 দিন পাছত বিয়াখন আছে 5 দিন আগতে বান বহিছে বান বহা বুলি কয় আমাৰ ৰাজস্থানী কালচাৰত সো আজি গৈ আছো ভিডিঅ'টোৰ জৰিয়তে গোটেই দেখুৱাতে আজি আৰু এইটো দেখছে না নাই এইটো তাৰ কাপোৰৰ অৱস্থা দেখছে নাই আৰু এইটো মাই একদম 2 মাহৰ পৰা ৰেডি হৈ আছে এয়া ভাইকৰ ছোৱালী উত্তৰো আমাৰ মেম সাহেব ওলাই আছে বাহিৰত ঘৰৰ এইটো মামাহঁতৰ ঘৰটোতে কি ধুনীয়াকৈ কালাৰ চালাৰ কৰিছে একদম ওৱান কালাৰ কৰি দিছে কি মজা লাগি আছে চব शादी का माहौल हम लोग अभी पहुंच चुके हैं गाइस এইটো আমাৰ নানি একদম পুৰা টিপ টপ ৰেডি হৈ বহি আছে এই গেলা কান্দিব ধৰিলে এই ৰবা তো আজি কইনা দে এয়া शैम्पू মানে আমাৰ মামাৰ ছোৱালী দুগৰকি মামা আছে তেওঁৰ আৰু এইটো शैम्पूৰ তুমি बहन लगती हो या बड़ी बहन बड़ी এটাই ডাঙৰ হয় এইটো মানে দুজনী কাজিন হয় ब्रास तो बान है पूरा पीला विला पहन लिया এই গেলা ইমান কান্দে নহয় আমাৰ কইনা ওলাই গৈ আছে যে এতিয়া নিয়ম হ'ব আমি একদম পাৰফেক্ট টাইমত আহি পাইছোঁ না বেছি লেট না বেছি আৰ্লি বাহিৰত ঢোল চোল বজি আছে আৰু এইবিলাক গোটেই লেডিজবিলাক একেলগে বহিছে এতিয়া নাম গাব আৰু ইয়াত বানৰ কিবা প্ৰথা হৈ আছে আৰু ইয়াতে য়েলো কালাৰ ড্ৰেছ পিন্ধে আৰু কইনা বা কইনাৰ কাজিন বা সখীয়েকসকলে কিন্তু মই নাজানিছিলোঁৱে নহ'লে মই তেনেকুৱা য়েলো কালাৰ ড্ৰেছ মোৰ বহুত আছে মই পিন্ধি আহিলোঁ নিয়মখিনি কৰি আছে এতিয়া বিহাৰীয়ে ভনীয়েক শম্পুক ধুনীয়াকৈ চাফাটো বান্ধি দিছে চাফাটো পিন্ধাব লাগে তাৰমানে ককায়েকে পিন্ধাই লাহে লাহে এয়া বিয়াৰ নীতি নিয়মবিলাক আৰম্ভ হৈ গৈছে এয়া বান ধৰা প্ৰথা বান বুলি কয় সো ধুনীয়াকৈ আৰু কইনাগৰাকী হ'বলগীয়া কইনাজনী এনেকৈ মাজতে বহিছে সমাজৰ আগত এফালে মহিলাসকল আৰু পুৰুষ সমাজ বাহিৰত বহি আছে ইমান পুৰুষ অহা নাই আজি এই অনুষ্ঠানটোত বাৰ্মন এগৰাকী আহিছে তাৰপাছত আৰু এনেকৈ আৰু ৰীতি নিয়মবিলাক আৰম্ভ হৈ গৈছে আৰু পূজা পাঠবিলাক ইয়াত যিমানবোৰ মানুহ বহি থকা দেখিছে এয়া মানে গাঁওখনৰে মানুহবিলাক আৰু পৰিয়ালবৰ্গৰ মানুহ আছে মানে বিয়াৰ দিনাখনৰ আগৰ পৰাই বহুত দিন আগৰ পৰাই কেইবাটাও নিয়ম আছে ইয়াত বান ধৰা আজি তাৰে এটা নিয়ম এয়া কৰি আছে আৰু এই বান ধৰা নিয়মটো এতিয়া আৰম্ভ হৈ যাব য'ত মানে বয়োজ্যেষ্ঠসকলে বা পৰিয়ালৰ লোকসকলে কইনাগৰাকীক আশীৰ্বাদ দিব আৰু তেওঁৰ হাতত গালত হালধি লগাব ইয়াকে কয় আৰু বান ধৰা নিয়মটো এনেকুৱা ধৰণৰ হয় য'ত মহিলাই এফালে গীত পৰিৱেশন কৰি থাকে গীত গাই থাকে নাম প্ৰসংগ গাই তাৰপাছত আনফালে আৰু কইনাৰ হাতত কইনাৰ মুখত এনেকৈ হালধি লগাই দিয়ে হালধি লগীয়া পৰ্বটো লাহে লাহে আৰম্ভ হৈছে আৰু প্ৰথমতে মানে পূজাৰীজনে যিগৰাকীয়ে হালধি লগাব তেওঁক তিলক কৰে লগতে হাতত ৰছী এডাল বান্ধে তাৰপিছত আৰু বয়োজ্যেষ্ঠসকলে এনেকৈ হ'বলগীয়া কইনাজনীৰ হাতত আৰু গালত ধুনীয়াকৈ হালধি লগাই দিয়ে আশীৰ্বাদ স্বৰূপে আৰু যিসকলে এনেকৈ কইনাজনীক হালধি লগায় তেওঁলোকে ইয়াত থালখন যে দেখিছে থালখনত মানে যিমান পাৰে অৰিহণা এটা আগবঢ়োৱা দেখা যায় যিসকলে লগাই আছে মানে সকলোৱে মানে থালিখনত আৰু 10 টকা 20 টকা 50 টকা 100 টকা যিমান পাৰে সামৰ্থ্য অনুযায়ী এনেকৈ আগবঢ়াইছে কইনাজনী দেখিছেনে কইনাজনী হাৰ্ডলি 18 ইয়াৰ্ছ কমপ্লিট কৰিছে 18 ইয়াৰ্ছ কমপ্লিট কৰাৰ লগে লগে ইয়াত বিয়াত বহিব লগা হৈছে মই যে এইখিনি সময়ত ক'ত উৰি আছিলোঁ নিজে নাজানো আপোনালোকে কিমান এইজত বিয়া হৈছে কমেণ্ট কৰি জনাবচোন 18 বছৰ বয়সত যে বিয়া দিয়াৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ মোৰ যদি ছোৱালী হয় মই কেতিয়াও ইমান সৰুতে বিয়া নিদিওঁ পলাই চলাই যায় যদি অঘাইটং হৈ যদি তেতিয়া বেলেগ কথা আৰু নিজৰ মৰ্জিমতে যি কৰে কৰিব কিন্তু মইতো কেতিয়াও নাভাবোঁ দেই ইমান সৰুতে বিয়াৰ কথা কিন্তু আৰু য'ত যিটো পৰম্পৰা য'ত যিটো প্ৰথা তেওঁলোকৰ মাক বাপেকে বিচাৰে বা তাই যদি মান্তি হৈছে আৰু আমি বা মই বা আপুনি বা মোৰ ঘৰৰ মানুহে ক'ব লগা একো নাই এনেকৈ ধুনীয়াকৈ বানৰ নিয়মটো সম্পূৰ্ণ হৈ আছে এইফালে এই দুগৰাকী দেখিছে ৰঙা টি চাৰ্ট পিন্ধি থকাজন কইনাৰ দেউতাক আৰু ইজন কইনাৰ বৰ দেউতাক মানে এই দুজন মানে ককায়েক ভায়েক হয় তেওঁলোকে এতিয়া বানৰ প্ৰথাটো কৰি আছে ধুনীয়াকৈ কইনাক হালধি লগাইছে আশীৰ্বাদ কৰিছে এইখন ঘৰতে এয়া প্ৰথম বিয়া এইখন ইয়াৰ পিছতে বেক টু বেক বিয়াবিলাক হ'ব আৰু সকলোৰে বিয়া ঠিক হৈ থকাৰ নিচিনাই হৈছে কিন্তু সময় সুবিধা মিলা নাই সেইকাৰণেহে গোটেইখিনি বিয়া আটাইখিনি ল'ৰা ছোৱালীৰ বিয়া একেলগে হোৱা নাই এনেতো আৰু ইয়াত গোটেইখিনি মিলাই মিলি এটা ডেটতে বিয়া হয় কিন্তু এইবাৰ এখন বিয়াহে হৈছে প্ৰথম বিয়া এখন
বাকীখিনি ল'ৰা ছোৱালীৰ এইজ গেপো বেছি বা যাৰ সৈতে বিয়া ঠিক হৈ আছে তেওঁলোকৰ কিবা সময় সুবিধা মিলা নাই সেইবাবে। আৰু এইফালে আৰু আমাৰ ইয়াত চাপৰি, মোৰ চাপৰি দেৱৰটো দেখিছেন নাই, তাৰ একেবাৰে সি মেমৰা লাগি গৈছে, বহুত বেমাৰ হৈ গৈছিল যে তাৰ মাজতে। আৰু এয়া বিহাৰী, আমাৰ বিহাৰী ছাৰ, সিও একেবাৰে ভনীয়েকক পুৰা বান চানৰ নিয়মটো কৰিব আৰু এতিয়া ধুনীয়াকৈ হাতত সূতা এডাল বান্ধি দিছে পণ্ডিতজীয়ে। তাৰপিছত আৰু অৰিহণা এটা লৈছে, তিলক চিলক কৰিছে আৰু এয়া আৰু মৰমৰ ভনীয়েক চম্পুক ধুনীয়াকৈ হালধি চালদি লগাই দিছে। আৰু আমাৰ হ'বলগীয়া কইনা চম্পু মোৰ বহুত বেছি ক্ল'জ হয়, বহুত বেছি আপোন হয়। এইখন ঘৰৰ সকলোতকৈ আপোন বুলি ক'লেও ভুল নহ'ব, কাৰণ গুলুগুলু যেতিয়া মোৰ পেটত আছিলে, মোৰ শাহু মায়ে চম্পুক লৈ আহিছিলে মোক কেয়াৰ ল'বলৈ, মোৰ দেখৰেখ কৰিবলৈ, মোৰ দেখভাল কৰিবলৈ। তাৰমানে মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰলৈকে তাই গোটেইখিনি কাম মোৰ কৰি দিছিলে, A to Z বুলি ক'লেও ভুল নহ'ব, আটাইবোৰ কাম তাই মোৰ কৰি দিছিলে। কাৰণ সেইখিনি সময়ত কাষত ছোৱালী এজনী বা নিজৰ আপোন মানুহ থকাটো বহুত জৰুৰী। সেইখিনি সময়ত তাই মোৰ আপোন হৈ পৰিছিলে। মোৰ মা, মোৰ শাহু মা লগত আছিল যদিও মায়েতো নিজৰ কামো কৰিব লাগে, মোকো চাব লাগে, কিন্তু মোৰ লগত এনি টাইম লাগি থাকিবলৈ তাৰমানে মায়ে চম্পুক লৈ আহিছিলে। আৰু প্ৰায় গোটেই প্ৰেগনেঞ্চি সময়ছোৱা তাই মোৰ লগত আছে বুলি ক'লেও ভুল নহ'ব। গুলুগুলু জন্ম হোৱাৰ পাছৰ এমাহলৈকে তাই মোৰ লগত আছে, মোৰ লগত উঠি পৰি আছে। তাৰমানে গুলুগুলু হওঁতে যিমানখিনি কষ্ট মই পাইছোঁ বা মই কৰিছোঁ, তাই মানে মোতকৈ ডাবুল ট্ৰিপুল কষ্ট কৰা বুলি ক'লেও ভুল নহ'ব। সেই সৰু ছোৱালী চম্পুজনীৰে আজি বিয়া, তাই কইনা হ'বলৈ গৈ আছে। ইমান সৰু ছোৱালীজনী লোকৰ ঘৰৰ বোৱাৰী হ'বলৈ গৈ আছে। তাইৰ যুগ্ম জীৱন ভাল হওক, সুখৰ হওক, মই তাৰে কামনা কৰিছোঁ। আৰু সঁচাকৈ ক'ব গ'লে তাই মোক পানী এগিলাচো নিজে লৈ খাব দিয়া নাছিলে, ইমান কষ্ট কৰিছে ছোৱালীজনীয়ে। তাই যিখিনি মোৰ লগত কৰিলে, যিমান কষ্ট মোৰ সেই সময়খিনিত তাই মোৰ লগত উঠি পৰি লাগিলে, এই কষ্টখিনি বা এই সময়খিনিৰ ধাৰ মই মোৰ জীৱনত কেতিয়াও মই পৰিশোধ কৰিব নোৱাৰিম। তাইৰ যুগ্ম জীৱন সুখৰ হওক, তাই ভালে থাকক, তাকেই কামনা কৰিছোঁ। বাৰু যিয়ে নহওক, বান ধৰা নিয়মটোৰ লগে লগে এই কটাৰীখন পিন্ধোৱা যায় ইয়াতে। এই এখন চুৰি পিন্ধোৱা যায়, কইনাৰ যাতে অপদৃষ্টিয়ে হানি কৰিব নোৱাৰে সেইকাৰণে এইখন চুৰি তাই নিজৰ লগত ৰাখিব লাগিব। আৰু এই চুৰিখন মানে যিখন কটাৰীখন দিছে, এই কটাৰীখনে নাৰীজনীক অধিক শক্তিশালী কৰি তোলে, তাইক যাতে অপদৃষ্টিয়ে হানি কৰিব নোৱাৰে তেনেকুৱা কিছুমান নিয়ম মানি চলিহে এই চুৰিখন বিবাহিত বা কইনাজনীক পিন্ধোৱা হয়। চ' এয়া কিছুমান নিয়ম। আৰু ইয়াতে ৰাজস্থানত আমি যেনেকুৱা আমাৰ বিয়াতো এখন কটাৰী এখন নাৰখো জানো, এই তেনেকুৱা টাইপৰ ইয়াতো আৰু বানৰ নিয়মখিনি প্ৰায় কমপ্লিট হ'লেই। আৰু তাৰপাছত এয়া চেনি বোলে বাচ্চাক খুৱাব লাগে, সেইকাৰণে আৰু বাচ্চাকেইটা খুৱাই আছে। গুলুগুলু কি উৎপাত কৰিছে দেখিছেনে, চেনিৰ কাৰণে সি পাগল। তাৰপিছত আৰু এয়া আজি মোৰো আৰু পাল পৰিল আৰু এনেকৈ নিয়ম এটা কৰা। ময়ো আৰু জানি নাজানি কিবাকে আৰু নিয়মটো আগবঢ়ালোঁ। ইমান নিয়ম নীতিবিলাক নাজানো যদিও মোক ধুনীয়াকৈ শিকাই দিছে আৰু মই শিকোৱা মতে কৰি আছোঁ। সকলোৱে মোৰ ফালে থৰ লাগি চাই আছে, ই কি কৰিব ঠিক নাই আৰু বুলি ভাবি। करो কি বান হৈ গ'ল? তো আজিৰ পৰা কি হ'ব? आजीपुरा वो जो स्वाली है ना, स्वाली वो मतलब अपने खुद के घर पे खाना नहीं खाएगी जब तक मौन विनायक नहीं होता। मौन विनायक क्या होता है? मतलब शादी से एक दिन पहले होता है ना। हाँ। तो अभी से मतलब जो परिवार के होते हैं, जैसे हाँ। काका हो गया, बाबा जी हो गया, या अंकल या कुछ भी हो गया परिवार में, जो मतलब दोस्त वगैरह नजदीक होते हैं, उनके घर पे बंदोरा बोलते हैं। बंदोरा। हाँ। अपने घर पे खाना नहीं खाएंगे? हाँ, मतलब जो घर वाले ना सब उधर ही जाएंगे। ओके। घर वाले भी नहीं खाएंगे? नहीं वो साथ दुल्हन? हाँ, सिर्फ दुल्हन नहीं खाती है, पूरे घर वाले भी? घर वाले ओके। उधर जाके खाना खाएंगे। हाँ। 3-4 दिन गीत गाएंगे। तो फिर उसके बाद शादी से एक दिन पहले मौन विनायक होता है, उसके बाद बंदोरा नहीं होता। हाँ। उसके बाद लड़की घर पे खुद खाना खाती है। और बंदोरा आजकल डीजे से लेके आते हैं लोग, जैसे बंदोरी निकलती है ना वैसे ही बंदोरा होता है। बंदोरा छोटा होता है, बंदोरी तो बहुत बड़ी होती है ना, तो लोग आजकल डीजे वीजे से भी निकालते हैं। तो देखते हैं क्या से निकालेंगे। মানে বিহাৰীয়ে ক'ব খুজিছে যে আজিতো এটা বানৰ প্ৰথাটো হৈ গ'ল, য'ত হাতত হালধি চালদি লগালে মানে দুলহন কা হাত পিলা হৈ গয়া। তো আজিৰ পিছত মানে বিয়াৰ আগদিনাখনলৈকে, সি কোৱা মতে দেই, বিয়াৰ আগদিনাখনলৈকে মানে নিজৰ ঘৰত পৰিয়ালৰ মানে ভাত নাখায়, পৰিয়ালৰ মাজত খাব, মানে নিজৰ ঘৰত নাখায়, বাকী যিমান আপোনাৰ বংশ পৰিয়াল আছে তেওঁলোকৰ ঘৰে ঘৰে ভাত খাব বা এনেকুৱা কিছুমান নিয়ম আছে আৰু। চ' আজিৰ পাছত নাখায় মানে বিয়াৰ আগদিনাখনলৈকে। আৰু ঘৰত যিহেতুকে খানা নবনায়, খানপান নবনাইছে, বেলেগৰ ঘৰত খাব লাগিব। আৰু এই যিটো নিয়ম হয়, নিয়মটোক বন্দোৰা বুলি কয়। এই বন্দোৰাটো কেতিয়া ভাঙে এবি? বিয়াৰ আগদিনাখন। বিয়াৰ আগদিনাখনে বন্দোৰাটো ভাঙিব, ডিজে চিজে লৈ আহিব, তাৰপিছত ভাঙিব। আৰু ডিজে মানে আমাৰ ডিস্কো জকিৰ কথা কৈছোঁ দেই, ডাঙৰ গাড়ী লৈ আহে, তেনেকৈ বন্দোৰা উলিয়াই তেতিয়া ভাঙে। আৰু अभी सबसे पहले बंदोरा की शुरुआत हो सकती है और बंदोरा
अन्नप्राशन से पहले निकाले के जो ब्राह्मण होता है ना, वो आते हैं बांध बिठाने के लिए, वो निकालते हैं, वो गेट दूर लेके आते हैं लड़की को और वापस भेजते हैं। अभी ब्राह्मण दादा बंदोरा निकाल रहे हैं, लड़की के मतलब मिला करवा रहे हैं। এয়া প্ৰথম বান্দৰা নিয়মটো কৰিছে, য'ত কইনাই ঘৰৰ দুৱাৰ মুখৰ বাহিৰৰ পৰা ধুনীয়াকৈ ভিতৰলৈ আহিব। কইনাগৰাকীৰ মূৰৰ ওপৰত চুন্দ্ৰী এখন দিয়া হয়। খুব ধুনীয়াকৈ কইনাগৰাকীক এনেকৈ আদৰি লৈ আনি দুৱাৰ দলিতে কইনাগৰাকীক তিলক চিলক কৰে। আৰু এয়াই কিছুমান ৰাজস্থানী পৰম্পৰা, ৰাজস্থানী নিয়ম, বিয়া সমাগত, গতিকে এইবোৰ নিয়ম কৰা হয়। पहला बनोरा भी खत्म हो गया, आ गए घर पे, मुंह मीठा कर लिया, बात खत्म। बामण दादा अपने घर पे चले गए। সো এয়া আছিল আজি বানৰ কিছুমান ৰিচুৱেলছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে ইয়াতে খানা পিনাৰ ব্যৱস্থা কৰিছে দেই। খানা পিনা আমি নাখাওঁ, আমি যাব লাগিব, আমাৰ ঘৰত বহুত কাম আছে, সকলোৱে জানে। আৰু আমাৰ মানে বহুত হেক্টিক শ্বেডিউল থাকে, তথাপিতো আমি এইবিলাক এটেণ্ড কৰোঁ বা ভিডিঅ'জবিলাক বহুতে কমেণ্ট কৰি আছে যে ভিডিঅ'জবিলাক দেখুৱাই থাকিবা। চ' আজি এই বানৰ ৰিচুৱেলছটো দেখুৱালোঁ। আজিৰ পাছৰ পৰা মানে এইখন যিখন ঘৰ আছে, এইখন ঘৰতে ডিজে বজিব, গীত হ'ব, নৃত্য হ'ব, তেনেকুৱা টাইপৰ কিছুমান ফাংচন হ'ব। চ' আজিৰ পৰা 5 দিনলৈকে এনেকৈ থাকিব। আৰু এটা কথাটো ক'লোৱে যে আজিৰ পৰা কইনা বা কইনা ঘৰৰ মানুহে নিজৰ ঘৰত ভাত বনাই নাখায়। চ' কিছুমান নিয়ম আছে আৰু তেনেকুৱা মই নিয়মবিলাক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ দেই, বাই বাই।